জয় গুৰু শংকৰ। পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত সমনীয়া প্ৰিয় বন্ধু বান্ধৱীসকল সবাৰে শ্ৰীচৰণত আমি অনুষ্ঠানৰ পৰা প্ৰণিপাত জনাইছোঁ। আজি আপোনালোকলৈ আগবঢ়াইছোঁ এটি বিশেষ কাহিনী, ৰাৱণ আৰু হনুমানৰ যুদ্ধ। অতি ৰসাল কাহিনী হ'বলৈ যাই আছে। আজি কাহিনীটো মাতা সীতাৰ খোজত যেতিয়া নেকি লংকাত হনুমানে প্ৰৱেশ কৰিলে আৰু ৰাৱণৰ লগত যেতিয়া দৰ্শন হ'ল, তেতিয়া ৰাৱণে হনুমানৰ ফালে ভালদৰে চাই লৈছে আৰু সুধিছে, তুমি কোন? তেতিয়া হনুমানে বোলে, মই ৰামদূত হনুমান, অঞ্জনাৰ পুত্ৰ। এই যে শুনি আছোঁ বলৱান বান্দৰটো তুমিয়েই নেকি? তেতিয়া হনুমানে বোলে, জয় শ্ৰীৰাম। যি আছে সকলো প্ৰভু ৰামৰহে কৃপা। ৰাৱণে কটাক্ষ কৰে সেই ৰামক, সেই বনবাসীটো। হনুমানে বোলে, ৰাৱণ, কথা অলপমান মৰ্যাদা ৰাখি কবি। ৰাৱণৰ খং উঠি গ'ল। হনুমানে বোলে, আপুনি অৱশ্যে ভুল কোৱা নাই। ৰাৱণে বোলে, চুপ থাক। এনেকৈ দুইজনৰে সাক্ষাৎকাৰ হয় আৰু ৰাৱণে বোলে, ঠিক আছে, আজি এটা পৰীক্ষা চাওঁ যাওক। মই এই ব্ৰজমুঠিৰে এক ভুকু তোমাক মাৰিম আৰু তুমি মোক এক ভুকু মাৰিবা। দেখা যাব কোন বলৱান। আজি বলৱানৰ পৰীক্ষা ওলাই যাব। ঠিক আছে। হনুমানে বোলে, খুজুতি যেতিয়া উঠি আছে, তেনেহ'লে যি হয় ৰামৰ কৃপাৰ। ৰাৱণে বোলে, ঠিক আছে। হনুমানে বোলে, প্ৰস্তুত। ৰাৱণে বোলে, ঠিক আছে, মাৰা, আগে তুমি মাৰা। হনুমানে বোলে, নহয় হে ৰাৱণ, আগতে মোক তুমি মাৰা, তুমি প্ৰথমে মোক তুমি মাৰা। ৰাৱণে তেতিয়া 20খন হাতেৰে এটা মুঠি বনাই লৈছে ভালদৰে আৰু লৈ হনুমানক কৈছে, থিয় হ। হনুমানে ক'লে, জয় শ্ৰীৰাম। আৰু 20খন হাত এক মুঠি কৰি লৈ বজ্ৰসম মুঠিৰে ৰাৱণে হনুমানক বুকুতে এক ভুকু মাৰিলে। হনুমানে বোলে, জয় শ্ৰীৰাম। ৰাৱণে মুঠি কপকপীয়াকৈ বান্ধি হনুমানৰ বুকুত যেই বহাই দিলে, হনুমান এক খোজ পিছুৱাই গ'ল ৰাম ৰাম কৰি। আৰু লগে লগে হনুমানে নিজকে ষ্ট্ৰেং দি থিয় হৈ স্থিৰ হৈ ৰ'ল। ৰাৱণে বোলে, ই অলপ নহয়, বাগৰি নপৰি থিয় হৈ থাকিল মোৰ বুকুত, গতিকে ই অলপ বলৱান নহয়, অলপ বীৰ নহয়। ৰাৱণটো বৰ বলৱান আছিল, সেয়ে হনুমান এখোজ পিছুৱাই যাব লগা হৈছে। ৰাৱণে বোলে, হনুমান, চকুৰে তুমি ধুৱলি কৰি দেখা নাই? হনুমানে বোলে, নাই। ৰাৱণে বোলে, মূৰ ঘূৰোৱা নাই? মূৰত চক্কৰ লগা নাই? হনুমানে বোলে, কমপ্লিট নৰ্মেল। ৰাৱণে বোলে, হৃদয় স্পন্দন বঢ়া নাই তোমাৰ? হনুমানে কৈছে, সকলো কৃষ্ণৰ কৃপা, মই সুস্থ, সকলো প্ৰভু ৰামৰ কৃপা। ৰাৱণে বোলে, তোমাৰ হৃদয় স্পন্দন বঢ়া নাই? হনুমানে বোলে, সমস্ত ৰামৰ কৃপা, মই সুস্থ।
ৰাৱণে ভাবিলে এই বান্দৰ আচলতে সঁচাই বলৱান, অতি পৰাক্ৰমী, অত্যন্ত বীৰত্ব আছে ইয়াৰ। ৰাৱণে ঠিক আছে। হনুমানে বোলে, ৰাৱণ, তুমি তোমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলা আৰু এতিয়া মোৰ প্ৰতিশ্ৰুতি মোক পূৰণ কৰিবলৈ দিয়া, যাতে সমান সমান হৈ যায়। ৰাৱণে বোলে, ঠিক আছে, মাৰা। হনুমানে সোঁ হাতখন দাঙি লৈ 360 ডিগ্ৰী কৰি লৈছে আৰু লোৱাৰ লগে লগে স্বয়ং ব্ৰহ্মাদেৱ আহি ওপৰৰ পৰা চাইছে আহি কথা বিষম। যদি কিবা কাৰণত হনুমানে এই 360 ডিগ্ৰী যদি ৰাৱণক বহুৱাই দিয়ে, ৰাৱণ চিধাই পাতালপুৰলৈ গুচি যাবগৈ আৰু ৰাম কথা ইমানতে শেষ হৈ যাব। অন্ত্যেষ্টিক্ৰিয়া কৰিবৰ কাৰণে শৱটো আৰু বিচাৰি পোৱা নাযাব। ব্ৰহ্মাদেৱে ভাবিলে কথাটো বিষম। আহি গ'ল ব্ৰহ্মাদেৱ, দুজনৰ সন্মুখত উপস্থিত হ'ল আৰু তেতিয়া ক'লে যে, হনুমান, তুমি অলপ কমাই লোৱা। নহ'লে ৰাৱণৰ শটো নাথাকিবগৈ। ৰাম কথা ইমানতে শেষ হৈ যাব। হনুমানে বোলে, প্ৰভু, আমাৰ দুজনৰ মাজত যুদ্ধ, আপুনি আহি মাজত কিয় সোমাল? নহয়। ৰাম কথা ইমানতে শেষ কৰিব নোৱাৰি, সেয়ে তুমি অলপ কমাই লোৱা। তেতিয়া হনুমানে বোলে, ঠিক আছে, আপুনি কৈছে যেতিয়া মই 100 ডিগ্ৰী কমাই লওঁ। 260 ডিগ্ৰী কৰি ল'লে। ব্ৰহ্মাদেৱে বোলে, নাই, এতিয়াও বেছি হৈ আছে। ব্ৰহ্মাদেৱে বোলে, হনুমান, এতিয়াও বেছি হৈ আছে, আৰু কমাই লওঁ। ৰাৱণে বোলে ভাবিলে, যদি ব্ৰহ্মাদেৱ আহিবলগীয়া হৈছে, এয়া ঘটনা বৰ ভাৰী। ৰাৱণে বোলে, ঠিক আছে, প্ৰতিশ্ৰুতি তুমি পূৰণ কৰিবা, কিন্তু অলপ কমাই লওঁ। এতিয়া হনুমানে বোলে, আৰু 100 ডিগ্ৰী কমাই ল'লোঁ, এইবাৰ 160 ডিগ্ৰী কৰি ল'লোঁ। ব্ৰহ্মাদেৱে বোলে, নাই, এতিয়াও বেছি হ'ব, আৰু কমাই লোৱা। ৰাৱণে বোলে, ঘটনা কি? এই বান্দৰনো ইমান মাহাত্ম্য। হনুমানে বোলে, ঠিক আছে, এতিয়া ব্ৰহ্মাদেৱে বোলে, এতিয়াও বেছি হয় বাৰু, ঠিক আছে। হনুমানে বোলে, আৰু বেছি কম থাকিলেও আৰু নহ'ব, এইখিনি মই এই ৰাৱণক বহুৱাম। এই বুলি 90 ডিগ্ৰীৰে হনুমানে ৰাৱণক এক ফুকু বহাই দিছে আৰু ৰাৱণ যায় একদম পিছুৱাই গৈ ঢলি বাগৰি পৰি একদম মূৰ্ছিত হৈ গৈছে। পানী আন। বিচি দে। ৰাৱণৰ অৱস্থাই নাইকিয়া হৈ গ'ল। আৰু তেতিয়া 24 মিনিট, আজিৰ সময়ক ধৰি, তেতিয়াৰ সময় 24 মিনিট ধৰি ৰাৱণ অচেতন হৈ পৰি আছে আৰু 24 মিনিটৰ পিছত ৰাৱণে চেতন লাভ কৰিছে। গতিকে ভালুক বানৰৰ ৰাক্ষস তৰিল, ৰামত কৰিয়া সেৱ, হেনয় কৃপালু পৰম দেৱতা, ৰাম বিনে নাহি কেব। ভগৱান নিজতকৈ তেওঁৰ নামৰ শক্তি বেছি। হনুমানে কেৱল প্ৰভুৰ নাম লৈ কেৱল প্ৰভুৰ কাৰ্য সততাৰে কৰি গৈছিলে, নীতিৰে কৰি গৈছিলে, আৰু সেইকাৰণে ভক্তিৰ মাজেৰে তেওঁ সমস্ত কাৰ্য কৰি গৈছিলে, আৰু সেইকাৰণে সেই নামৰ শক্তিয়ে হনুমানক শক্তিমান কৰিছে। গতিকে ভগৱানতকৈও ভগৱানৰ নামৰ শক্তি বেছি বুলি কৈছে।
গতিকে যিটোজনে যায় হৰিনাম সেৱী তাৰ পিছে পিছে ভ্ৰমন্ত যত দেৱী সমস্ত তীৰ্থে তাক তুতি কৰে তাৰ বায়ু পাপ সমস্তে হৰে। যিটোজনে যায় হৰিনাম সুমৰি তাৰ পাছে পাছে ফুৰন্ত হৰি। যেই নাম সেই হৰি জানা নিষ্ঠ কৰি আপোনাৰ নামৰ সংগ নচাৰন্ত হৰি। যেই নাম হে ভগৱান, নাম ল'লে ভগৱান আপোনাৰ লগত থাকি যাব। নামেই ভগৱান, ভগৱানেই নাম। ভগৱানৰ যিমান শক্তি আছে নামত সিমান শক্তি লুকাই আছে, নামত বেছি থকা বুলি কৈছে তেওঁতকৈ আৰু। গতিকে যিজনে হৰিনাম সুমৰি যায় তাৰ পাছে পাছে ভগৱান সদায় ফুৰি থাকে। বিপদ বিঘিনি সৰ্প ভয়, ব্যাঘ্ৰ ভয়, শত্ৰু ভয়, ব্যাধি ভয়, পৈশাচিক ভয়, গ্ৰহ ভয়, শনি ৰাহু কেতু ভয় সমস্তই তেওঁৰ দূৰত থাকে। সেই ভয়বিলাকে তেওঁক স্পৰ্শ কৰিব নোৱাৰে, কাৰণ নামে তাক স্মৰ্শন কৰিব নোৱাৰে। নামক দেখিলে সকলোৱে ভয় খায়, সকলো অপশক্তিয়ে নামক দেখিলে দূৰতে পলায়। হে নাম লবাৰৈ হৰি নাম লবাৰৈ, এনে সুন্দৰ হৰি নাম ক'ত পাবাগৈ। এই মনুষ্য ভাৰত ৰত্নৰ দ্বীপ, মনুষ্য শৰীৰ নৌকা, ৰাম নাম মহাৰত্ন সাৰ, হেনয় বাণিজ্য পায় যিটোজনে নকৰয় তাতো পৰে দুখী নাহিয়াৰ। এই ভাৰত ৰত্নৰ দ্বীপৰ লগত তুলনা কৰিছে ভাৰতবৰ্ষখনক। যি ঠাইত জন্মগ্ৰহণ কৰি মানুহে নিজৰ মুক্তি সাধন কৰিব পাৰে, বৈকুণ্ঠলৈ গতি কৰিব পাৰে, বৈকুণ্ঠৰ অমিয়া আনন্দ মহা আনন্দৰ ৰস পান কৰিব পাৰে এই ভাৰতবৰ্ষৰ লোকে। সেইকাৰণে ৰত্নৰ দ্বীপ বুলি কৈছে, য'ত নেকি ৰাম নামৰ ৰতন পোৱা যায়, ৰাম নামেই য'ত মুক্তিদাতা হৈ আছে। মনুষ্য শৰীৰ নৌকা, এই ৰত্নখন, এই ভাৰতবৰ্ষখনৰ ৰত্নৰ সমুদ্ৰৰ লগত তুলনা কৰিছে। আৰু ইয়াৰ নৌকা হৈ আমাৰ মনুষ্য দেহাটো, আৰু এই সমুদ্ৰত নৌকা চলায় ৰাম নাম মহাৰত্নহাৰ। এই ৰাম নামৰ মহা যি সাৰ ৰত্ন আছে ৰাম নাম প্ৰভুৰ, এই ৰাম নামক বিচাৰি এই ৰাম নামৰ ৰতন বুটলিবৰ কাৰণে এই নৌকা চলাব লাগে। এই ৰত্নৰ দ্বীপত হেন বাণিজ্য পায় যিটোজনে নকৰে তাতো পৰে দুখী নাহিয়াৰ। আৰু এনেকুৱা সুবিধা পায়, এনেকুৱা ব্যৱসায় পায়, যিয়ে নকৰে, যিয়ে নাম নলয়, যিয়ে প্ৰভুৰ সাধু সংগত নাযায়, যিয়ে ভাগৱত একান্ত মনে পাণ নকৰে, শ্ৰৱণ কীৰ্তন নকৰে, ৰাম কথা শ্ৰৱণ কীৰ্তন নকৰে। শ্ৰৱণ কীৰ্তনটো প্ৰায় লোকেই কৰে, কিন্তু একান্ত মনে আমি নকৰোঁ কাৰণে ৰাম কথাত আমি এই আনন্দ লাভ, এই গভীৰ আনন্দকণ আমি লাভ কৰিব পৰা বঞ্চিত হৈ থাকোঁ। হেন বাণিজ্য পায় যিটোজনে নকৰয় তাতো পৰে দুখী নাহিয়াৰ। সেইজন দুখী পুনৰূপী জনমং পুনৰূপী মৰণং ভুগিব, কাৰণ ৰাম নামে হ'ল মুক্তিৰ দুৱাৰ। গতিকে যিটো নাম নেৰে মুখে, এ পাইলে মহামুখ্য সুখে, এ জানা কৃষ্ণ তুষ্ট ভৈলা তাৰই। গুৰু ভৈলা জগতৰে কৰিলে কহিতো নৰে, পুৰু কোটি কোটি পুৰুষ উদ্ধাৰই। যিজনে প্ৰভুৰ নাম মুখৰ পৰা নেৰিব, সততে অন্তৰত মনে মুখে প্ৰভুৰ নাম লৈ থাকিব, সি মহাসুখত নিজৰ মুক্তি লাভ কৰিব পাৰিব। পাৰিলে মহামুখ্য সুখে ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সিদ্ধি হৈ যাব। মনোৰথ সিদ্ধি হ'বৰ কাৰণে কোনো বাকী নাথাকিব। ধন দৌলত ঐশ্বৰ্য বিভূতি পৰিয়াল ল'ৰা ছোৱালী সুখ সমৃদ্ধি
দৌলত ঐশ্বৰ্য সমস্তই পাই যাব। আৰু যদি ইয়াত জনম মৰণ ভোগী সেইবিলাক ভোগ কৰি নাথাকে, যদি মুক্তি বিচাৰে, তেনেহ'লে এই যাতনাৰ সংসাৰলৈকে আৰু জনম মৰণ ভুগিব আহিব নালাগে। সেই জীৱ বৈকুণ্ঠলৈ গুচি যায়, য'ত নেকি জনম মৰণৰ হাতৰ পৰা জীৱই হাত সাৰি থাকে, য'ত সদায় ডেকা অৱস্থাত থাকে জীৱসকল। য'ত জৰা ব্যাধি মৃত্যু একোৱেই নাই, য'ত মায়াই, তাত পৰম শান্তি শান্তি। প্ৰভুৰ নাম গুণ শ্ৰৱণ কীৰ্তন কেৱল, শ্ৰীকৃষ্ণ গোবিন্দ হৰে মুৰাৰী, জগন্নাথ হৰি ৰাম গোপাল গোবিন্দ কৰোণাময় কেশৱ হৰি বিষ্ণু জনাৰ্দন, হৰি সত্য জনাৰ্দন কেৱল প্ৰভুৰ নাম, কৃষ্ণ নাম, ৰাম নাম, নাৰায়ণ শ্ৰী বিষ্ণু নাম। য'ত প্ৰকাশ হৈ থাকে অহৰ্নিশে, য'ত সাধুসকল সংঘসকল সদায় বিশ্বাসী, য'ত একাত্মতা আছে, য'ত একতা আছে, সেই স্থানলৈ যাব পৰা যায় জীৱই, পৰম শান্তি লাভ কৰে তাত। গুৰু ভৈলা জগতৰে কৰিলে সিটোনৰে কোটি কোটি পুৰুষ উদ্ধাৰ। আৰু সেই ৰাম নামক যিয়ে শ্ৰদ্ধা ভক্তি কৰি ৰাম নাম লয়, ৰাম নাম গায়, ৰাম নামৰ কথা শুনে, সেই ভক্তজনক সেইজন এদিন জগতৰ গুৰু সমান হৈ যায় বুলি কৈছে। গুৰু ভৈলা জগতৰে কৰিলে কোটি কোটি পুৰুষ উদ্ধাৰ। তেওঁৰ পৰিজন্মৰ আৰু আগন্তুক আহিবলগীয়া বংশৰ কোটি কোটি সন্তান, কোটি কোটি আত্মা, কোটি কোটি পাপাত্মা, কোটি কোটি ধৰ্মাত্মা সকলোবিলাকেই উদ্ধাৰ পাই যায় বুলি কৈছে। গতিকে শুনাস ভাষদ মহাভাগৱত, এ আতন কৰিবা শংকা, ৰামত ভকতি কৰি একমতি, এই বান্দৰে মাৰিলা লংকা। ৰামত ভকতি কৰিবৰ কাৰণে শংকা কৰিব নালাগে, যিহেতু উদাহৰণ আছে যে ৰামত ভকতি কৰাৰ কাৰণে বান্দৰ সেনানীয়েও লংকাৰ নিচিনা যি নেকি অমুখ সেনানীক, অমুখ শক্তিক, দৈবিক শক্তি য'ত সম্পন্ন হৈ আছে, সেই দৈবিক শক্তিকো পৰাজয় কৰিব পাৰিছে, মহাশক্তিক ধূলিৰ লগত ছাই কৰি দিব পাৰিছে, কেৱল প্ৰভুৰ ভক্তি আৰু নামৰ কাৰণে। সেইকাৰণে এই সভাসদসকল, শুনা সভাসদ, ৰাম নাম পদ আত নকৰিবা শংকা, ৰামত ভকতি কৰি একমতি, বান্দৰে মাৰিলা লংকা, কিন্তু মতিটো একমতি হ'ব দিছে। অৰ্থাৎ হনুমানৰ যি প্ৰভু ৰামৰ চৰণতে ভক্তি, ৰামৰ কাৰ্যই কৰিছে, ৰামৰ আদৰ্শকে পালন কৰিছে, ৰামৰে সেৱাৰ কাৰণে জীৱনটো অৰ্পণ কৰিছে। আপুনি মই ঘৰুৱা গৃহাশ্ৰম কৰি যি কৰ্ম কৰি আছোঁ, ঠিক তেনেকৈ সমস্ত কৰ্ম, সমস্ত ভাৱনা, সমস্ত চিন্তা প্ৰভু ৰামত অৰ্পণ কৰিলেই হনুমানৰ সেৱা ভাগৰ দৰে একেই হৈ যায়। প্ৰভুৰ আজ্ঞা মানি, প্ৰভুৰ আজ্ঞা ক'ত আছে? শাস্ত্ৰত এই আজ্ঞাবিলাক লিখা আছে। এইবিলাক পঢ়ি শুনি চাই আমি সেই পথেৰে যদি প্ৰভু চলোঁ, নিশ্চয় ভগৱন্তই আমাক জন্মান্তৰলৈ এই মনুষ্য জন্ম পোৱাটো আমাৰ সাৰ্থকতা হৈ যাব। ভগৱান কৃষ্ণই দুৰ্বাসা মুনিৰ অভিশাপৰ পৰা পাণ্ডৱক বাচাবৰ কাৰণে অকণমান কণা শাক দ্ৰৌপদীৰ হাতৰ পৰা খাই পাণ্ডৱক উদ্ধাৰ দিছে। কি ঠিক আছে, আপোনাৰ মোৰ বিপদতো ভগৱন্তই তেনেকৈ কিবা নহয় কিবা উপায় দি আপোনাকো উদ্ধাৰ কৰিব। গতিকে সদায় জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীৰাম নাম উচ্চাৰণ কৰি
সততে শ্ৰৱণ কীৰ্তন কৰি ভগৱন্তৰ একান্ত ভক্ত হৈ যাওক। ভগৱন্তৰ জন্মান্তৰলৈকে কৃপাৰ পাত্ৰ কৰি আপোনাক ধন্য কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমস্ত বৈকুণ্ঠৰ বস্তু আনি পৃথিৱীত দিলে আহি মহা আনন্দৰ ভাণ্ডাৰ, মহা আনন্দৰ আধাৰ, খোল বাদ্য, বৰগীত, নাটক, ভাওনা, প্ৰসংগ, পাঠ, ব্যাখ্যা আৰু ওজাপালি নানান ৰসেৰে ভৰপূৰ কৰি সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। যি অমীয়া ৰসে তাতে যোনে যি বালকৰ পৰা বৃদ্ধলৈকে, যুৱকৰ পৰা যুৱতীলৈকে, ডেকাৰ পৰা ডেকেলৈকে, সকলো শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এই আনন্দত অংশগ্ৰহণ কৰি সেই বৈকুণ্ঠৰ আনন্দ লাভ কৰিব পাৰে পৃথিৱীতে। গতিকে সেই কৃষ্ণই আখিলা শংকৰ নাম ধৰি এই মহাশক্তিমন্ত গুৰুজনাই এই মহান দান নীতি অসমক থৈ গৈছে। এই আনন্দৰ ধামত আমি ইহজনমো আনন্দত থাকি আৰু পৰজনমো সুন্দৰ মুক্তি লাভ কৰি আমি নিজৰ জীৱন ধন্য কৰিব পাৰোঁ। আমি ভগৱন্তৰ কৃপা জীৱন্ত অৱস্থাতে লাভ কৰিব পাৰোঁ। কিন্তু এই কৃপাবিলাক কেনেকৈ লগ পোৱা যায়? লগ পোৱা যায় ঐ আত্মা ঈশ্বৰ কলাক প্ৰত্যক্ষ সততে পায়, এই নাপাই জানা তাংকয় বিদ্যাত, অবিদ্যা গুচিলে কৃষ্ণক পাৱয় যেন, কণ্ঠ লগ্ন বস্তুক সাক্ষাৎ। ভগৱানৰ কণ্ঠত যেনেকৈ মণিটো আমি সন্মুখত দেখা পাওঁ, ঠিক তেনেকৈ ভগৱানক দেখা পায় বুলি কৈছে শাস্ত্ৰই। মাধৱদেৱ গুৰুজনাই লিখিছে নামঘোষাত কেনেকৈ যে আত্মা ঈশ্বৰক সততে লগ পায়, নাপায় জানো তাংক অবিদ্যাত। অবিদ্যা মানে হ'ল অজ্ঞান। ভগৱানৰ ওচৰত যিয়ে শৰণ ভজন নহয়, ঈশ্বৰৰ সাধু সংগৰ আশ্ৰয় নলয়, তেওঁলোক অজ্ঞানত থাকে বুলি কৈছে। আত্মা ঈশ্বৰৰ কলাক প্ৰত্যক্ষ সততে পায়, নাপায় জানো তাংক অবিদ্যাত। অবিদ্যা মানে যেতিয়ালৈকে মানুহৰ অজ্ঞানে থাকি থাকে, তেতিয়ালৈকে নিজৰ আত্মাটো যে ভিতৰত আছে, এই আত্মাটো তেওঁ দেখা নাপায়, আত্মাটোক অনুভৱ কৰিব নোৱাৰে, দেহটোকে মই বুলি ভাবে। আৰু যেতিয়া নেকি অবিদ্যাটো গুচি যায়, লাহে লাহে অজ্ঞানটো গুচি যায়, তেতিয়া কণ্ঠত লাগি থকা মণিটোৰ দৰে ভগৱানক দেখা পোৱা যায়, যে অনুভৱ হয় যে আমাৰ হৃদয়তে ভগৱান আত্মাৰূপে স্থিতি হৈ আছে, আমাৰ লগতে আছে। ভগৱান বিদুৰ তীৰ্থকলাকে কেনে যত্ন কৰা, হৃদিত ঈশ্বৰ আছে তাক নুসুমৰা। যে বহুত দূৰ দূৰ তীৰ্থলৈকে বহুত কষ্ট কৰি কিয় ইমান যত্ন কৰিব লাগে, যে হিয়াত ঈশ্বৰ আছে, কিন্তু হিয়াৰ ঈশ্বৰকতো বিচাৰি পোৱা নাই, সুমৰণ কৰা নাই, অনুভৱ কৰা নাই, খেদ কৰিছে। সেইকাৰণে ভূপেন হাজৰিকাদেৱেও লিখিছিলে, হে হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে, কৰবাত বিচাৰি মইলো হে গুৰু শংকৰ, গুৰু শংকৰ। এই ধনে ধনে বুলি থাপলি মেলিলো, হিয়াতে আছিলে ধন। এই হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে, হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে, কৰবাত বিচাৰি মইলো হে গুৰু শংকৰ, গুৰু শংকৰ। হে গুৰু লাগে মই শিক্ষিত শিষ্য, জগতত জাননী দিলো, হে জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে, অন্ধলাহে নিচিনিলো হে গুৰু শংকৰ, গুৰু শংকৰ। ডক্টৰ ভূপেন হাজৰিকাদেৱে গোৱা শুনিছিলোঁ। গতিকে তেওঁ নিজে অনুভৱ কৰিছে যে হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে, কিন্তু বাহিৰতহে বিচাৰি ফুৰিছোঁ, হিয়াৰ ঈশ্বৰক বিচাৰি
চোৱা নাই, জানা নাই চাবৰ কাৰণে। হে হিয়াৰ ঈশ্বৰ হিয়াতে আছিলে, কৰবাত বিচাৰি মইলো হে গুৰু শংকৰ, গুৰু শংকৰ, গুৰু শংকৰ। গতিকে সকলোৱে প্ৰভু ৰাম এই অমৃতৰ নদীত, এই ভাৰতবৰ্ষ আমাৰ নাম অমৃতৰ নদী, এই নাম অমৃতত স্নান কৰি আপোনালোকে নিজেও ধন্য হৈ যাওক আৰু আপোনালোকৰ কোটি কোটি পুৰুষকো ধন্য কৰক। জয় শ্ৰীকৃষ্ণ। ভিডিঅ'টো যদি আপোনালোকৰ এই ৰাম কথা শুনি আপোনালোকে আচলতে আমোদ পালে, তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখি আমাক কৃপা কৰিব। আপোনালোকৰ যাতে আমি সংগ পাওঁ, কৃষ্ণ কথা যাতে ৰাম কথা আপোনালোকৰ মোবাইললৈ যায়, তাকে আশা ৰাখিছোঁ। গতিকে জয় শ্ৰীকৃষ্ণ বুলি আজি আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰু কৃষ্ণ। হৰি অ ৰাম, নমো নমো নাৰায়ণ, প্ৰসন্ন হৈ হৰি কৰি মায়াক নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱ কৰি পৰিত্ৰাণ হৰি অ ৰাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম।